অপাৰেশ্যন সিন্দুৰ কেৱল ট্ৰেইলাৰহে আছিল। পাকিস্তানলৈ এক কঠোৰ সতৰ্কবাণী দিলে ভাৰতে। ভাৰতৰ নতুন সামৰিক শক্তিৰ হুংকাৰ দিলে প্ৰতিৰক্ষা মন্ত্ৰীয়ে। প্ৰতিৰক্ষা মন্ত্ৰীৰ গৰ্জন, এতিয়া ব্ৰাহ্মছৰ পৰা কোনো সাৰি যাব নোৱাৰে। ভাৰতৰ শক্তিত স্তম্ভিত এতিয়া পাকিস্তান। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ বক্তব্যই কঁপাই গ'ল ইছলামাবাদ। অপাৰেশ্যন সিন্দুৰ আছিল কেৱল ট্ৰেইলাৰ। পাকিস্তানক প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ কঠোৰ সতৰ্কবাণী। ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তানক এক অত্যন্ত কঠোৰ আৰু স্পষ্ট সতৰ্কবাণী দিছে, য'ত তেওঁ অপাৰেশ্যন সিন্দুৰত ভাৰতৰ সামৰিক শক্তিৰ কেৱল এক ট্ৰেইলাৰ বুলি অভিহিত কৰিছে। এই বক্তব্য এনে এক সময়ত আহিছে যেতিয়া পাকিস্তানে আফগানিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই ভাৰতক দোষাৰোপ কৰাৰ চেষ্টা কৰি আছে। শেহতীয়াকৈ পাকিস্তানৰ সেনাৰ মুৰব্বী অসীম মুনুৰে ভাৰতক ভাবুকি দি কৈছিল যে যদি ভাৰতে কোনো সৰু পদক্ষেপ লয় তেন্তে তাৰ প্ৰত্যুত্তৰ কল্পনাৰো অতীত হ'ব। ইয়াৰ উত্তৰত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে পাকিস্তানক তাৰ শক্তি আৰু মৰ্যাদাৰ বিষয়ে সোঁৱৰাই দি এক ঐতিহাসিক মন্তব্য কৰে। তেওঁ কয়, যিজনে পাকিস্তান সৃষ্টি কৰিছিল তেওঁ ভাৰতীয়, আৰু যদি ভাৰতে ইয়াক সৃষ্টি কৰিব পাৰে তেন্তে পাকিস্তানে কল্পনা কৰিব নোৱাৰা কামো কৰিব পাৰে। তেওঁ স্পষ্টভাৱে কয় যে অপাৰেশ্যন সিন্দুৰৰ সময়ত ভাৰতে যি ধৰণে প্ৰত্যুত্তৰ দিছিল সেয়া আছিল কেৱল এক সামান্য চালাক। তেওঁ ভাষাত, যদি ভাৰত দৃঢ় হয় তেন্তে পাকিস্তানৰ প্ৰতি ইঞ্চি ভূমি ভাৰতৰ ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ লক্ষ্যবস্তু হ'ব, আৰু ইয়াৰ পৰিণতি এনেকুৱা হ'ব যে ইতিহাসৰ পৃষ্ঠাৰ পৰা পাকিস্তানৰ নাম ঠিকনা মচি পেলোৱা হ'ব। বিশ্বৰ অন্যতম মাৰাত্মক ছুপাৰছনিক ক্ষেপণাস্ত্ৰ ব্ৰাহ্মছৰ শক্তিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, দেশবাসী নিশ্চিত যে আমাৰ ব্ৰাহ্মছৰ পৰা কোনো কাৰণতে হাত সাৰিব নোৱাৰে। ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন যুগ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেই গুৰুত্বপূৰ্ণ বক্তব্য লক্ষ্ণৌত আয়োজিত এক বিশেষ অনুষ্ঠানত প্ৰদান কৰিছিল। এই অনুষ্ঠানটো ব্ৰাহ্মছ এৰোস্পেচ ইউনিটৰ পৰা ছুপাৰছনিক ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰৰ প্ৰথমটো গোট আনুষ্ঠানিকভাৱে মুকলি কৰাৰ উপলক্ষে অনুষ্ঠিত হৈছিল। ঐতিহাসিক অভিলেখ। এই নতুন ইউনিটে মাত্ৰ 5 মাহৰ ভিতৰতে প্ৰথমটো উৎপাদন সম্পূৰ্ণ কৰি ভাৰতৰ প্ৰতিৰক্ষা খণ্ডত এক নতুন অভিলেখ গঢ়িছে। উৎপাদনৰ লক্ষ্য। উত্তৰ প্ৰদেশ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ অংশ হিচাপে স্থাপিত এই ইউনিটটোৱে প্ৰতি বছৰে 80ৰ পৰা 100টা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ উৎপাদন কৰাৰ লক্ষ্য লৈছে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে তাত উপস্থিত থকা প্ৰতিৰক্ষা বিজ্ঞানী আৰু সৈনিকসকলক উদ্দেশ্যি কয় যে অপাৰেশ্যন সিন্দুৰে কেৱল দেশবাসীৰ মাজতেই নহয়, বৰঞ্চ সমগ্ৰ বিশ্বতে ভাৰতৰ সামৰিক শক্তিৰ ওপৰত আস্থা বৃদ্ধি কৰিছে। এই ঘটনাই স্পষ্ট কৰি দিয়ে যে ভাৰত এতিয়া বিশ্বৰ সামৰিক শক্তিৰ তালিকাত এক দৃঢ় স্থানত উপনীত হৈছে। অপাৰেশ্যন সিন্দুৰে ভাৰতৰ ক্ষেপণাস্ত্ৰ প্ৰযুক্তি আৰু কৌশলগত প্ৰস্তুতি যে যিকোনো প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ সক্ষম সেয়া প্ৰমাণ কৰিছে। ভৱিষ্যতে কোনোবাই ভাৰতৰ সাৰ্বভৌমত্বক প্ৰত্যাহ্বান জনালে তাৰ উত্তৰ শব্দৰে নহয়, ব্ৰাহ্মছৰ শক্তিৰে দিয়া হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।